নমস্কাৰ পুনৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ আৰু এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। পশুপালন বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে অসম চৰকাৰৰ অফিচ অফ দ্য ডাইৰেক্টৰ এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো আপোনালোকে চাব পাৰে যে এপ্লাই প্ৰক্ৰিয়া যিটো আছে আপোনালোকৰ 3 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 23 ছেপ্টেম্বৰ। তো সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কিমান পোষ্টৰ ভেকেঞ্চি আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা হয়, আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। তো যিটো অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰিছে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাব পাৰে যে এনিমেল হাজবেণ্ডেৰীৰ ফালৰ পৰা অসম চৰকাৰৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, য'ত নেকি ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ কাৰণে 200 পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো আপোনালোকে চাব পাৰে যে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট BFA পদৰ কাৰণে 200 পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো এটা আপোনালোকে কেটেগৰাইজ নাম্বাৰৰ ভেকেঞ্চিখিনি চাব পাৰে যে কোনটো কেটেগৰীৰ কাৰণে কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। আপোনালোকে চাব পাৰে যে অপেন কেটেগৰী, ৰিজাৰ্ভেশ্যন কেটেগৰীত আপোনালোকে চাব পাৰে, ৰিজাৰ্ভ SCৰ কাৰণে চাব পাৰে যে কোনটো কেটেগৰীত কিমান ভেকেঞ্চি আছে। ওভাৰঅল চাব গ'লে আপোনালোকে চাব পাৰে যে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে 112টা পদৰ ভেকেঞ্চি। তো এনেধৰণে আপোনালোকে বেলেগ বেলেগ কেটেগৰীটো চাব পাৰে। OBC MOBC কেণ্ডাৰছৰ কাৰণে চাব পাৰে যে 73টা পদৰ ভেকেঞ্চি আছে। T টাইপৰ কাৰণে আছে 2টা পদৰ ভেকেঞ্চি। RFWৰ কাৰণে আছে 22টা পদৰ ভেকেঞ্চি। তো এনেধৰণে আপোনালোকে কেটেগৰাইজ নাম্বাৰৰ ভেকেঞ্চিখিনি চাব পাৰে যে কোনটো কেটেগৰীৰ কাৰণে কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। ওভাৰঅল 200 পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ কাৰণে। তো যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তাৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 14,000 টকাৰ পৰা আপোনালোকক 70,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 6,200 টকালৈকে। এজ লিমিটটো চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে ইলিজিবল হয়। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যন পাই যাব, আপোনালোকে কেটেগৰী আছে আপোনালোকে চিলেকশ্যন পাই যাব। SC ST OBC MOBC কেণ্ডাৰছৰ কাৰণে আপোনালোকে চিলেকশ্যন পাই যাব। তো যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ ভেকেঞ্চিসমূহৰ কাৰণে এক্সাম হ'ব। পূৰ্বতে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এক্সাম হোৱা নাছিলে, ডাইৰেক্টলি আপোনালোকৰ চিলেকশ্যন হৈ গৈছিলে ইণ্টাৰভিউৰ ওপৰত ভিত্তি কৰি। কিন্তু এইবাৰ নতুনকৈ ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকৰ এক্সাম হ'ব, যিকেইটা আপোনালোকৰ BFA পদৰ ভেকেঞ্চি আছে। ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে 200 পোষ্টৰ। আগতে এই ভেকেঞ্চিবিলাকত আপোনালোকৰ কোনো ধৰণৰ এক্সাম হোৱা নাছিলে, ডাইৰেক্টলি চিলেকশ্যন হৈ গৈছিলে। কিন্তু এতিয়াৰে পৰা ভেকেঞ্চিসমূহত আপোনালোকৰ এক্সাম হ'ব। তো এক্সামত আপোনালোকে চাব পাৰে কি ছাবজেক্ট থাকিব, কিমান মাৰ্কৰ কুৱেশ্যন থাকিব, কোনটো ছাবজেক্টত কিমান মাৰ্ক থাকিব। তো চাব পাৰে যে বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স, জেনেৰেল এৱাৰনেছৰ আপোনালোকৰ ছাবজেক্ট থাকিব 40 থাকিব, বায়'লজিত, কেমেষ্ট্ৰি থাকিব 20, ফিজিক্সত 20, জেনেৰেল এৱাৰনেছত আপোনালোকৰ 20 মাৰ্ক থাকিব। টোটেল আপোনালোকৰ 100 মাৰ্কৰ আপোনালোকৰ এক্সাম হ'ব, 120 মিনিট সময় থাকিব। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু আপোনালোকৰ যিকেইটা কুৱেশ্যন আছে কুৱেশ্যনকেইটা আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰেই হ'ব, ছেকেণ্ড ইয়াৰৰ আপোনালোকৰ ৰিলেটেড কুৱেশ্যনবিলাক হ'ব। আৰু এক্সামত আপোনালোকৰ চিলেকশ্যন হৈ গ'লে আপোনালোকে 1 বছৰৰ ট্ৰেইনিং কৰিব লাগিব। ট্ৰেইনিং কৰাৰ পিছত আপোনালোকৰ পষ্টিং হ'ব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰে। 3 ছেপ্টেম্বৰৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 23 ছেপ্টেম্বৰ। কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে আবেদন কৰিব পাৰিব। এনিমেল হাজবেণ্ডেৰী assam.gov.in যিটো এনেকুৱা অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে আবেদন কৰিব লাগিব। তো একেটা আছিলে ভেকেঞ্চিৰ সুবিধা ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে অসম চৰকাৰৰ ফালৰ পৰাও পুনৰ নতুনকৈ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। 200 পোষ্টৰ ভেকেঞ্চি আছে। তো এই ভেকেঞ্চিবিলাক আপোনালোকৰ ADREৰ আণ্ডাৰতে থাকিব। ADRE 3.0 যিকেইটা ভেকেঞ্চি দিয়াৰ কথা আছিলে তাৰ আণ্ডাৰতে থাকিব এই ভেকেঞ্চিবিলাক। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। দৰমহা দিয়া হ'ব আপোনালোকক 14,000 টকাৰ পৰা 70,000 টকালৈকে।